বন্ধুসকল নমস্কাৰ। এই সময়ত অৱসৰ হ'ব লগা সকলৰ বাবে অৰ্থাৎ 2026-27 বৰ্ষত অৱসৰ হ'ব লগা সকলৰ বাবে এটা অতিকৈ ডাঙৰ খবৰ জনাবলৈ যত্ন কৰিম আৰু এটা গুৰুত্বপূৰ্ণ খবৰ বুলি ক'ব পাৰি যি শেহতীয়াকৈ দেশৰ এখন অনলাইন আগশাৰীৰ বাতৰি কাকতে প্ৰকাশ কৰিছিলে আৰু আপোনালোকৰ সন্মুখত মই মূল ইনফৰমেশ্যনটো হাইলাইট কৰিবলৈ যত্ন কৰিছোঁ। চাওক, 2026-27 চনত ছিনিয়ৰ চিটিজেনসকলৰ বাবে বেষ্ট ইনভেষ্টমেণ্ট অপশ্যন কি হ'ব পাৰে, য'ত ছেফ ইনকম, হায়াৰ ৰিটাৰ্ণছ আৰু ৰিটায়াৰমেণ্ট প্লানিঙৰ এটা অংশ হিচাপে আপোনালোকে ধৰিব পাৰে। সকলো সবিশেষ জনাবলৈ যত্ন কৰিম। এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন যি শেহতীয়াকৈ প্ৰকাশ হৈছিলে জনাবলৈ লৈ আছোঁ। চাওক, অৱসৰ হ'ব লগা সকলৰ আটাইতকৈ ডাঙৰ চিন্তা কি জানেনে? জীৱনভৰ সঞ্চয় কৰা টকাখিনি ক'ত ৰাখিলে ছেফ থাকিব আৰু ৰেগুলাৰ এটা ইনকম আহি থাকিব, সেইটোক লৈ এটা ডাঙৰ চিন্তা হৈ থাকে অৱসৰৰ পাছত। আৰু আজিৰ এই সময়ত যিহেতু আপোনালোকে ইতিমধ্যে গম পাইছে যে মেডিকেল এক্সপেন্স বাঢ়িছে, ইণ্টাৰেষ্ট ৰেট সলনি হৈছে আৰু ভুল ইনভেষ্টমেণ্টে অৱসৰৰ লাইফটো সম্পূৰ্ণভাৱে ডিষ্টাৰ্ব কৰিব পাৰে। গতিকে আজিৰ এই ভিডিঅ'টোত শেহতীয়াকৈ যিখন আগশাৰীৰ অনলাইন ইকনমিক নিউজ পেপাৰে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো প্ৰকাশ কৰিছিলে অৱসৰ হোৱাসকল বা হ'ব লগা সকলৰ বাবে সকলো সবিশেষ আপোনালোকে বুজি পোৱাকৈ জনাবলৈ চেষ্টা কৰিম। জনাবলৈ লৈছোঁ। চাওক, 2026-27 চনত ছিনিয়ৰ চিটিজেনসকলৰ বাবে কোনবোৰ ছেফেষ্ট আৰু বেষ্ট ইনভেষ্টমেণ্ট অপশ্যন আছে আৰু হায়েষ্ট ছেফ ৰিটাৰ্ণ ক'ত পাব, এটা স্মাৰ্ট ৰিটায়াৰমেণ্ট পৰ্টফলিঅ' কেনেকৈ তৈয়াৰ কৰিব, সকলো সবিশেষ দেখুৱাবলৈ যত্ন কৰিছোঁ। চাওক, ইনভেষ্টমেণ্ট কৰাৰ আগতে ছিনিয়ৰ চিটিজেনসকলে প্ৰথমতে তিনিটা অত্যন্ত গুৰুত্বপূৰ্ণ ফিনেন্সিয়েল ষ্টেপ সম্পূৰ্ণ কৰিব লাগিব। নাম্বাৰ 1টো হ'ল এখন উইল তৈয়াৰ কৰিব লাগিব, কাৰণ বহু মানুহে ভাবে নমিনী মানেই অ'নাৰ, কিন্তু আইন অনুসৰি নমিনী মানে কেৱল কাষ্টডিয়ান। যদি প্ৰপাৰ উইল নাথাকে তেন্তে ফেমিলি মেম্বাৰ্ছে এছেট ক্লেইম কৰিবলৈ লিগেল প্ৰব্লেমৰ সন্মুখীন হ'ব পাৰে। সেইবাবে ৰিটায়াৰমেণ্ট প্লানিং কৰাৰ আগতেই এটা প্ৰপাৰ উইল তৈয়াৰ কৰাটো অত্যন্ত জৰুৰী। 2 নম্বৰটো হ'ল বেছি ইম্পৰ্টেণ্ট, যিটো সকলোতকৈ বেছি ইম্পৰ্টেণ্ট, হেল্থ ইঞ্চুৰেঞ্চ। অৱসৰৰ পাছত আটাইখিনি বেছি খৰচ হয় চিকিৎসাত, গতিকে বহু মানুহে ভুলকৈ ইনভেষ্টমেণ্ট লিংক ইঞ্চুৰেঞ্চ পলিচি কিনে, কিন্তু প্ৰথম প্ৰায়ৰিটি হ'ব লাগে ষ্ট্ৰং হেল্থ ইঞ্চুৰেঞ্চ কভাৰেজ, অৰ্থাৎ এটা মেডিকেল ইমাৰ্জেঞ্চিয়ে লাইফ টাইম ছেভিংছ শেষ কৰি দিব পাৰে। গতিকে হেল্থ ইঞ্চুৰেঞ্চৰ ওপৰত অৱসৰ হ'ব লগা সকল বা অৱসৰ লোৱাসকলে এইটোৰ ওপৰত এটা নজৰ দিয়াটো এটা অত্যন্ত জৰুৰী কথা। 3 নম্বৰটো হ'ল ইমাৰ্জেঞ্চি ফাণ্ড। ফাইনেন্সিয়েল এক্সপাৰ্টসকলে কমেও 18 মাহৰ হাউচ হোল্ড এক্সপেন্সৰ সমান ইমাৰ্জেঞ্চি ফাণ্ড ৰাখিবলৈ পৰামৰ্শ দিয়ে। এই টকা লিকুইড ফিক্সড ডিপজিটত ৰাখিলে ইমাৰ্জেঞ্চি সময়ত সহজে ইউজ কৰিব পাৰিব। আৰু 2 নম্বৰটো হ'ল যে 2026-27 চনৰ আটাইতকৈ ছেফেষ্ট ইনভেষ্টমেণ্ট অপশ্যনটো হ'ল ছিনিয়ৰ চিটিজেন ছেভিংছ স্কিম। 2026 চনত ৰিটায়াৰ্ডসকলৰ বাবে ছিনিয়ৰ চিটিজেন ছেভিংছ স্কিম এতিয়াও নাম্বাৰ 1 ছেফ ইনভেষ্টমেণ্ট অপশ্যন বুলি গণ্য কৰা হয়। কাৰণসমূহ হ'ল ইণ্টাৰেষ্ট ৰেট 8.2%, বৰ্তমান সময়ত এইটো অকণমান সাল সলনি হ'ব পাৰে। মেক্সিমাম ইনভেষ্টমেণ্ট 30 লাখলৈকে থ'ব পাৰিব। গভৰ্ণমেণ্ট বেক আছে। কোৱাৰ্টাৰলি ইনকম আৰু 5 বছৰৰ সময়সীমাত ইয়াক ৰাখিব পৰা যায়। আৰু ই কিয় বেষ্ট ছিনিয়ৰ চিটিজেন বা অৱসৰ হ'ব লগা সকলৰ কাৰণে বা অৱসৰ লোৱাসকলৰ কাৰণে? কাৰণ হাই ছেফটি, হাই ৰিটাৰ্ণ, ৰেগুলাৰ ইনকম তিনিওটাৰ সুবিধা একেলগে পোৱা যায়। 2 নম্বৰটো হ'ল RBI ফ্লটিং ৰেট ছেভিংছ বণ্ডছ। এই বণ্ডসমূহ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই ইছ্যু কৰে আৰু এই বণ্ডসমূহৰ যি লাভালাভসমূহ হ'ল এৰাউণ্ড 8% ৰিটাৰ্ণ, 100% ছভাৰেইন গেৰেণ্টি। ছভাৰেইন গেৰেণ্টিটো বিষয়ে যদি আপোনালোকে জানিবলৈ ইচ্ছা কৰে তেতিয়াহ'লে আমাৰ আগৰ ইয়াৰ ওপৰত ভিডিঅ' বনোৱা আছে। আৰু ন' আপাৰ ইনভেষ্টমেণ্ট লিমিট, অৰ্থাৎ কিমান ৰাখিব পাৰে সেইটো নিজৰ ইচ্ছা, কিন্তু এই টকাটো 7 বছৰৰ বাবে লক হৈ থাকে। গতিকে যিসকলে লং টাৰ্ম ছেফ ইনকম বিচাৰে তেওঁলোকৰ বাবে এইটো এটা এক্সেলেণ্ট অপশ্যন। তাৰ পাছৰ ইনফৰমেশ্যন যিটো গুৰুত্বপূৰ্ণ দেখুৱাবলৈ আপোনালোকক যত্ন কৰিছোঁ, 3 নম্বৰটো হ'ল পোষ্ট অফিচ মান্থলি ইনকম স্কিম, MIS। যদি মান্থলি ইনকম লাগে তেন্তে MIS এটা খুব ভাল অপশ্যন। আৰু ইয়াৰ যিখিনি বিশেষত্ব, সেই বিশেষত্বখিনি হ'ল মান্থলি ইনকম, গভৰ্ণমেণ্ট বেক আৰু ইণ্টাৰেষ্ট এৰাউণ্ড 7.4%, অৰ্থাৎ 7.4%। হাউচ হোল্ড এক্সপেন্স চলাবলৈ ৰেগুলাৰলি মান্থ কেছ ফ্ল' বিচৰা অৱসৰপ্ৰাপ্তসকলৰ কাৰণে ই যথেষ্ট
ইউজফুল। তাৰপিছত 4 নম্বৰটো হ'ল ফিক্সড ডিপ'জিট। ফিক্সড ডিপ'জিট আজিও ছিনিয়ৰ চিটিজেনসকলৰ মাজত খুবেই পপুলাৰ, কাৰণ ফিক্সড ডিপ'জিট ছেফাৰ পাৰচেপশ্যন এৰাউণ্ড 7.2% to 25% ৰিটাৰ্ণ। প্ৰাইভেট বেংকত 7.85লৈকে দিয়ে, স্মল ফাইনেন্সিয়েল বেংকসমূহত 8.30%লৈকে দিয়ে। কিন্তু ইয়াত এটা গুৰুত্বপূৰ্ণ কথা আছে, একেটা বেংকত বেছি টকা নাৰাখিব, কাৰণ DICG ইঞ্চুৰেঞ্চ মতে কেৱল 5 লাখলৈকেহে কভাৰ কৰে। অৰ্থাৎ এটা বেংকত আপুনি যিমান টকাই নাৰাখক, তেওঁলোকে 5 লাখ টকাহে আপোনাৰ কভাৰ কৰিব, কিবা যদি তেওঁলোকৰ বেংকৰ যদি ফাইনেন্সিয়েল ইছ্যু আহে। শেষত এটা কথাই ইম্পৰ্টেণ্ট যে ৰিটায়াৰমেণ্ট ইনভেষ্টিং মানে সৰ্বাধিক ৰিটাৰ্ণ বিচৰা নহয়। আচল এইমটো হ'ব লাগে, যিসকলে অৱসৰ ল'ব বা অৱসৰ হ'ল, তেওঁলোকৰ হ'ব লাগে ফাইনেন্সিয়েল ছিকিউৰিটি আৰু পিচ অফ মাইণ্ড, অৰ্থাৎ মনৰ শান্তি। সঠিক প্লানিং আৰু ডিচিপ্লিন ইনভেষ্টমেণ্ট ষ্ট্ৰেটেজি থাকিলে ৰিটায়াৰমেণ্ট লাইফ অত্যন্ত ছিকিউৰ আৰু ষ্ট্ৰেছ ফ্ৰী হ'ব পাৰে। আৰু বন্ধুসকল, যদি এই ভিডিঅ'টো ইনফৰ্মেটিভ টাইপ লাগিছে, তেনেহ'লে আপোনালোকে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু পেজটোত যদি চাই আছিলে, তেনেহ'লে আমাৰ পেজটো ফ'ল' কৰি দিব। আগলৈকো আজিৰ দৰে এনেকুৱা কিছুমান গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যন আপোনালোকে পাই থাকিবলৈ সক্ষম হ'ব।